এক নং আমজুলি মিলনজ্যোতি হাইস্কুলত শিক্ষকৰ পেনদান কাৰ্যসূচী স্বাধীনতা দিৱসত ৰাজ্যবাসীক দিয়া ভাষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বিটিআৰচি প্ৰমোদ বৰুৱাই বিটিআৰ অঞ্চলৰ বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰাদেশিকৰণ বিষয়ে এটা শব্দ উচ্চাৰণ কৰাত জাঙুৰ খাই উঠিছে সদৌ বিটিআৰৰ প্ৰাদেশিকিত শিক্ষক সন্থা 16 আগষ্টৰ পৰা ওদালগুৰি জিলাৰ অপ্ৰাদেশিকিত শিক্ষক সন্থাৰ উদ্যোগতো চলি আছে পেনদান কাৰ্যসূচী হৰিহিঙা থানাৰ অন্তৰ্গত এক নং আমজুলি হাইস্কুলতো পেনদান কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকে বছৰ বছৰ ধৰি শিক্ষকতা কৰি অহাৰ পিছতো তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা নহল আজিলৈ 1995 চনত স্থাপিত বড়ো আৰু অসমীয়া মাধ্যমৰ এক নং আমজুলি মিলনজ্যোতি হাইস্কুলত বৰ্তমান প্ৰধান শিক্ষক জিৰুত বসুমতাৰী সহ শিক্ষক কল্যাণ ৰাভা বিজ্ঞান শিক্ষক নীলমণি বৰা হিন্দী শিক্ষক গোবিন্দ ডেকা আৰু কৰ্মচাৰী চম্পা দৈমাৰীয়ে বিগত 30 বছৰে বিনা বেতনত শিক্ষকতা কৰি আহিছে শিক্ষক আৰু কৰ্মচাৰী অতি শীঘ্ৰে স্কুল আৰু পদ চৰকাৰীকৰণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে যোৱা 16 আগষ্টৰ পৰা আজিলৈকে অল বিটিসি কোঅৰ্ডিনেশ্যন কমিটি ফৰ LP ME হাই স্কুল আৰু সিনিয়ৰ সেকেন্ডাৰীৰ আহ্বানক্ৰমে পেন ডাউন কাৰ্যসূচী চলি আছে আমাৰ এইখন বিদ্যালয়তো বিটিসিৰ হাতী চুক্তিৰ 6.3 দফা মতে কোনো চৰ্ত নোহোৱাকৈ বিনা চৰ্তে বিটিসিত থকা সকলো বিদ্যালয় LP ME হাই স্কুল আৰু সিনিয়ৰ সেকেন্ডাৰীলৈকে বিদ্যালয় প্ৰাধিকৰণৰ এটা দফা আছে সেই দফা মতে বিটিসি চৰকাৰে অনতিপলমে অপ্ৰাধিকৃত বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ বহু বছৰ ধৰি বিটিআৰ অঞ্চলত বহুতো বিদ্যালয়সমূহ প্ৰাধিকৰণ নোহোৱাকৈ বৰ্তমানলৈকে চলি আছে আমাৰ এইখন বিদ্যালয়ও ঠিক তেনেকৈ 1995 চনতে স্থাপন কৰা হৈছিল আজিলৈকে এইখন বিদ্যালয় প্ৰাধিকৰণ হোৱা নাই গতিকে বিটিসি চৰকাৰক আমি জনাইছোঁ যে অনতিপলমে আমাৰ এইখন বিদ্যালয় প্ৰাধিকৰণ কৰিব লাগে বিটিসি চৰকাৰৰ যেটো কাৰ্যকাল ইতিমধ্যে 4 বছৰ প্ৰায় উকলি গৈছে আৰু বেছি দিন নাই গতিকে এই কেইদিনমানৰ ভিতৰতে টংলাৰ পৰা অৰূপ বড়ো সহযোগত ফটিক ৰাভাৰ ৰিপৰ্ট আসাম পত্ৰিকা 97